ওয়েলকাম বেক টু মাই ইউটিউব চেনেল ভাইটি মিক্সাৰলৈ আকৌ এটা নতুন ভ্লগৰ সৈতে মোৰ এই দোকানখনৰ পৰা আৰম্ভ কৰিলে আজিৰ ভ্লগটো। গতিকে ভ্লগটো কি হ'বলৈ গৈ আছে আপোনালোকে চালে গম পাব। আৰু বহুত দিন মই ভ্লগ দিয়া নাই, আপোনালোকে হয়তো ভাবি আছে কিয় বা ভ্লগ দিয়া নাই। আৰু মোক ৰাস্তা ঘাটত মানে দুই এজন বন্ধুৱে লগ পালে সোধেও কিয় ভ্লগ দিয়া নাই। মানে মোৰ মোবাইলটো বেয়া হৈছিল আৰু মোবাইলটো নতুন মোবাইল ল'লোঁ। গতিকে আজিৰ পৰা ভ্লগ মানে ষ্টাৰ্ট কৰিম বুলি ভাবিছোঁ। গতিকে আজিৰ ভ্লগটো কি হ'বলৈ গৈ আছে আপোনালোকে চাই থাকক। আৰু দোকানখনত বহুত দিন মানে মাল ভৰোৱা নাছিলোঁ, যোৱাকালি অলপ মাল ভৰালোঁ। আৰু যিহেতু গৰম পৰিছে মানে লাহে লাহে অলপ ঠাণ্ডাও মানে ভৰাইছোঁ। চাওক ফ্ৰিজটো ভৰ্তি কৰি থৈ দিছোঁ। আৰু ইফালে আছে আজিৰ পৰা ভ্লগটো আৰম্ভ কৰিম ভাবি আছোঁ। গতিকে চাই থাকচোন ভ্লগটো কি হ'বলৈ গৈ আছে। আৰু গাইজ চাওক দোকানখনত মাল ভৰালে অলপ চায়ো ভাল লাগে। চাওকচোন ধুনীয়াকৈ মাল চাল ভৰাই দিছোঁ। এইবিলাক ফুল আৰু কাৰোবাক যদি ইটা লাগে, ইটাৰো বিজনেছ কৰোঁ, ঘৰতে ইটা ষ্টক কৰি থৈ দিছোঁ। কাৰোবাক যদি লাগে যোগাযোগ কৰিব, মোক কমেণ্ট কৰিব। হা ভালকৈ যা বাকাচটো শিকে যা কি লাগিব কওঁ ঘৰত জেগা কি লাগিব কওঁ কি চিপছ চাউনি দেখছে তাৰ কি চিপছ লাগিব হা কি লাগিব কওঁ তেইমেই। আৰু গাইজ এটা কথা হৈছে মানে মোৰ মানে মাজে মাজে মানে মাতটো অলপ বহি যায়, সেইকাৰণে মাতটো অলপ অকণমান চেঞ্জ হৈছে। গতিকে তাৰ কাৰণে আপোনালোকৰ চৰি। আৰু এটা কথা হৈছে চাওকচোন, চুলিবিলাক পকি গৈছে মানে লাহে লাহে বয়সৰ মানে অলপ সেই হৈছে। বয়সো ইমান হোৱা নাই মানে 29, কিন্তু তথাপি চুলিবিলাক পকিছে। আজিকালি কম বয়সতে চুলিবিলাক পকে। আৰু এটা বস্তু চাওক, এই ৰাস্তাটো চাওক, এই মোৰ এই যে আমাৰ দোকানৰ যে বাৰাণ্ডাটো আছে, এই বাৰাণ্ডাৰ পৰা ৰাস্তাটো চাওক আধা নাই। এইবাৰ বৰষুণ দিলেতো চেছ। গতিকে কি ক'ম আৰু ওচৰতে এটা সাংসদ আছে আমাৰ দিলীপ শইকীয়া ডাঙৰীয়া, আৰু আমাৰ নলবাৰী সমষ্টিৰ বিধায়ক মানে জয়ন্ত মল্ল ডাঙৰীয়া। তেখেতসকলে বহুত ডাঙৰ ডাঙৰ কথা কয়, কিন্তু এই ৰাস্তাটো আজিলৈকে বনাই নিদিলে। আমাক এতিয়া ভোট আহিছে, ভোটৰ সময়ত তেখেতসকলে আহিব, ভোট লাগে কিবা কিবি লাগে, জনতা মাফ নাই কৰে। যোনে নহওক ৰাস্তাটো বনাই দিব লাগে কমচে কম। বাৰু এনেকৈ আমি মানে অহা যোৱা কৰি থাকোঁ। আৰু কি ক'ব, তেওঁলোকেতো কয় চবকা সাথ চবকা বিকাশ। গতিকে এই চাওক উন্নতি। এই গঁৰাল চাওক ক'ত আছে, ৰাস্তা চাওক আধাই নাই। এইখিনি বৰষুণ দিলে চেছ। ইফালে চাওক হস্পিটেলৰ সেই পানীৰ টেংকিটো চাওক, আৰু এই দমকলৰ প্লেটখন চাওক, তলটো বৰ্তমান নায়েই, অৱস্থাই নাই। আৰু দলংখন দেখাই আছোঁ ৰ'ব। এই ৰাস্তাটো চাওক, আমি ট্ৰেক্টৰক কৈ দুই এক গাড়ী মাটি মাৰি দিছোঁ, তথাপি এইখিনি বৰষুণত নাথাকে গুচি যাব। আৰু এইখিনিততো কিমানটা মানুহ পৰিলে হিচাপ নাই। ইফালে চাওক দ খাল হান হৈ আছে। যোৱা বছৰ মই বস্তা মাৰি দিছিলোঁ, ভিডিঅ' পাব কিজানি মোৰ আগত চালে। এনেকৈ আমি গোটেই বছৰ মানে এইটো ৰাস্তাৰে পাৰ কৰোঁ। বৰষুণ দিলেতো ৰাস্তাতে সেই যিটো ৰাস্তা দেখালোঁ মই, অৱস্থাই নাই পুখুৰী পাৰটো। এইবাৰতো বৰষুণ দিলে চেছ। গতিকে কি ক'ব, এই উন্নতি মানে দুই এটা ৰাস্তা বনাই কিনে তেওঁলোকে ঢাক ঢোল বজাই থাকে। এই আৰু উন্নতি আৰু মানে গাঁৱৰ চুকে কোণে ৰাস্তাবিলাক দেখা নাপায়। দেখা পালেও কৰে নে নকৰে নিজে তেওঁলোকেহে জানে। গাইছ মাছ আপুনি খাওক বা নাখাওক, কিন্তু এই মাছ কিনি খোৱাতকৈ কিন্তু ধৰি খোৱাটো মজাটো বেলেগ। এয়া চাওক আমাৰ এই ওচৰৰে ল'ৰা, এই দুটা মানে 4জনমান আছে দিয়কচোন। এই মেচিনটো মানে ফিটিং কৰি আছে, এইটো খিচিব মানে মাছ চাছ আছে আৰু মানে অলপ চলপ ঢৌ কৰি আছে, গম পাই মাছ থকা বুলি। আগতে ময়ো এনেকৈ মানে নামি কিনে বোকাত মাছ ধৰিছিলোঁ। কিবা এটা মজা বেলেগ, মানে ধৰি কিনে মানে মজাটো বেলেগ। মানে খাওঁ নাখাওঁ দূৰৰ কথা, কিন্তু ধৰা মজাটো বেলেগ আৰু ভাল লাগে কিবা এটা। আৰু এইফালে আপোনালোকক দেখাই আছোঁ এটা নতুন নহয় আচলতে পুৰণা পদ্ধতিয়ে। তেওঁলোকে মানে বেলেগ ছাইডৰ পৰা আহিছে আমাৰ ইয়াতে, তেওঁলোকৰ কোনোবা আলহী আছে। গতিকে সেনেকৈ যোগাযোগ কৰি তেখেতসকলে মানে ইয়াতে মাছ মাৰিব আহিছে। আৰু তেখেতসকলে কেনেকুৱা পদ্ধতিত মাছ মাৰে, কেনেকৈ মাৰে, গতিকে সকলো দেখাম। গতিকে মোৰ লগত ভিডিঅ'টো আপোনালোকে কণ্টিনিউ কৰি থাকক, দেখা পাব। গতিকে এইফালে চাওক। আৰু এই যে দেখা পাইছে যে কাষত যে মেটেঙাবিলাক, এটা বেলেগ প্ৰস্তুতিত মানে মাছ ধৰা এটা প্ৰতিযোগিতা চলি আছে ইয়াত। প্ৰতিযোগিতা নহয় আচলতে, মানে মাছ মৰা এটা পদ্ধতি মানে দেখাই আছোঁ। বাহিৰৰ পৰা মানে মানুহ আহিছে, অসমৰ বাহিৰত নহয়, অসমৰে হয়। কিন্তু কেনেকৈ মাৰে, কি পদ্ধতিত মাৰে সকলো দেখা। গাইছ এল্ট' গাড়ী লৈ মাছ মাৰিব আহিছে। এল্ট' গাড়ীত গোটেই মানে 5জনমান মানুহ আহিছে, আৰু জাল চাল তেখেতসকলে লৈ আহিছে। কেনেকুৱা জাল আনিছে, কি আনিছে, সকলো দেখাই আছোঁ কেনেকৈ মাৰে। চাওক ইহঁতৰ মাজত সোমাই আহিছোঁ ৰ'ব, দেখাই আছোঁ। চাওক মোনাত জাল চাল লৈ ৰেডি, তেওঁলোকে মানে অপেক্ষা কৰি আছে। অঁ নমস্তে নমস্তে। আৰু এনেকৈ জাল চাল তেওঁলোকে লৈ ৰেডি, এতিয়া মানে নামি যাব। নামি যায় তেখেতসকলে মানে খাইটো যি আছে, খাইটোৰ পৰা এনেকৈ জালখন মানে ইটো মূৰৰ পৰা সিটো মূৰলৈ টানি দিব। চাওক চাওক লৈ গৈ আছে, লৈ গৈ সিটো মূৰলৈ টানি দিব। তাৰমানে খাইটো মাৰা কথা আছে, কিন্তু মই ভাবিলোঁ মানে খাইটো মাৰিলে এনেকুৱা মানে জালেৰে এনেকুৱাবিলাক নদীত বা বানপানীত
পানী হ'লে পথাৰে চথাৰে পাতে, কিন্তু এওঁলোকে ইয়াত এনেকৈ ইয়াতে এই জালেৰে মাৰাটো সম্ভৱ নহয়। গতিকে তেওঁলোকক মই নেট এখন যোগাৰ কৰাৰ কথা ক'লোঁ। বহুত টাইম অপেক্ষাৰ মূৰত তেওঁলোকে নেটখন যোগাৰ কৰিলে। তাৰপিছত এই জালকেইখন থৈ নেটখন ইয়াতে মানে নমাই দিছে। এনেকৈ নেটেৰে এতিয়া মাৰিব তেওঁলোকে। আৰু খাইটো নামাৰে, কাৰণ যিহেতু মানে জালখন ইয়াতে দিছিল আৰু খাইটো সৰু, গতিকে এই জালখন যিহেতু ডাঙৰ, গতিকে খাইটোৰ সিটো চাইডে অপজিটত মানে সেই মেটেঙাখিনি মাৰিব। কিন্তু মাৰা পদ্ধতিটো আপোনালোকক দেখাই আছোঁ কেনেকৈ মাৰে, আৰু গোটেইখিনি চাই থাকক, তেতিয়াহে আপোনালোকে গম পাব। মই আপোনালোকক পূৰা দেখাই আছোঁ। আৰু ইয়াতে মাছ, বহুত মাছ আমি মানে আমাৰো আছিল এনেকৈ বেলেগৰ দ্বাৰা যে আমি এনেকৈ মাৰিছিলোঁ, বহুত মাছ পাইছোঁ। কবৰা বাহিনী ওলাই আহিব চাবি গাইছ। বৰষুণত চাওক ৰাস্তাবিলাক এতিয়া ধুনীয়া ধুনীয়া লগা হৈছে। চাওক ধূলি বালিবিলাক মৰি এতিয়া ফ্ৰেছ হৈ গৈছে। চাওক পূৰা ঘাঁহনিবিলাক সেউজীয়া সেউজীয়া, হয়নে নহয় গাইছ? আৰু এনেকৈ নেটখন দুয়োপাৰে টানা হৈ গ'ল, আৰু এটা ছাইড মানে ডুবি আছে নেটখনে, দেখা পাইছেনে? মেটেঙাখিনি যে ওপৰত উঠি আছে, এটা ছাইড ইটো ছাইড ডুবি আছে। গতিকে এওঁলোকৰ মাছ মৰা পদ্ধতিটো অলপ বেলেগ, মানে এওঁলোকে দেখোন মেটেঙাখিনি ওপৰেৰে পাৰ কৰি দিলে। কিন্তু আমি ইয়াত আমি দেখা পাওঁ ইয়াতে মাছ মাৰিলে মানে মেটেঙাতে মাছটো পায়, কিন্তু এওঁলোকে দেখোন মেটেঙাটো ওপৰেৰে পাৰ কৰি দিলে। এনেকৈ মাছ যে পাব মই মানে বিশ্বাস হোৱা নাই মোৰ। গতিকে চাওকচোন কি হয়। মই আজি দেখিলোঁ তোমাৰ মাছ মৰা চিষ্টেম। আমাৰ আৰু বেপাৰী দেখিলে হাঁহি উঠোৱা তাৰ মাছ মেটকাতে থাকে। আৰু গাইজ মাছ মৰা আধাতে সামৰি মানে মই গুচি আহিলোঁ। মই মানে বেংকত অলপ কাম আছিল, বেংকৰ কামখিনি কৰি এতিয়া মই যাই আছোঁ বজাৰত। আৰু মাছ মৰা কিয় নেদেখালোঁ লাষ্টকলৈকে মই কৈ আছোঁ কথাটো। মানে কি হৈছে, তেওঁলোকে আচলতে নদীত যে বোলে মাছ মাৰে, প্ৰথমে যিখন জাল টানিছিল, মানে আমি যে বাৰিষাত মানে পাতোঁ যে মাছ লাগে, সেই জালখন যিখন দেখাইছিলোঁ ফাৰ্ষ্ট টাইম, সেই জালখন মানে তেখেতসকলে মানে চাইডে চাইডে টানি দিলে আমি ভাবিলোঁ এইটো আৰু কেনেকুৱা পদ্ধতিৰ মাছ মৰা পদ্ধতি। তেওঁলোকে কৈছে যে নহয়, এনেকৈ মাছ পাওঁ আমি। তাৰপিছত গম পালোঁ যে এনেকৈ মাছ পোৱাটো তাত সম্ভৱ নহয়, কাৰণ তেওঁলোকে যিহেতু নদীত মাছ মাৰে সেনেকৈ। তাততো মানে নদীত যেনেকুৱা মানে নদীৰ তলিখন সমান বালিচৰ পৰি থাকে, কিন্তু তাত সেইবিলাকতো নাই। তাত যিহেতু মেটেঙা পৰি আছে, গতিকে তলত বহুতো মানে জাবৰ জোথৰ পৰি মানে একেবাৰে মানে একাঠুমান বোকাই আছে। গতিকে গাইজ আমি ক্ৰিকেট খেলিব আছোঁ গাইজ, আৰু খুব দুখৰ বিষয় গাইজ, ফিল্ডখন JCB লগাই দিছে গাইজ। চকু বোলে ফাটি গৈছে চাকচোন। এটা বৰ দুখৰ বিষয়, এই পিচখনত কোনোবা বোলে মুতি থৈ গৈছে গাইজ। কি কৰা যাব গাইজ কওকচোন? যিহেতু পিচখনত পেচাব কৰি থৈ গ'ল, সেইকাৰণে আজি বেছি ল'ৰা অহা নাই। আমি এইকেইজন ল'ৰাৰে মানে খেলাখন মানে অলপ হ'লেও খেলিম যিহেতু আহিছোঁ। আৰু ৰাতিপুৱাই পুৱাই দোকানখন খুলিয়ে চাওকচোন, মই এটা গজৰাজক দেখা পালোঁ। আৰু গজৰাজটো মানে আহিছে আমাৰ বৰশালাত প্ৰতি বছৰে এটা যজ্ঞ হয়। সেই যজ্ঞত মানে পানী তুলিব হাতীটো আহে, আৰু যজ্ঞখন ইতিমধ্যে শেষ হৈ গৈছে। কাৰণ মোৰ ভিডিঅ' ক্লিপটো বহুত দিন হ'ল, ভিডিঅ'টো দিয়া নাছিলোঁ বহুত দিন, আৰু আজি ভাবিছোঁ টাইম পাইছোঁ যিহেতু ভিডিঅ'টো আপলোড কৰি দিওঁ। আৰু গজৰাজটো ৰাতিপুৱাই পুৱাই আহি গ'ল। মানে আমাৰ ইফালে যিহেতু এসপ্তাহমান আগতে গজৰাজটোক লৈ আহিছে, আনাৰ কাৰণে মানে তেওঁলোকে মানে খোৱাৰ অলপ মানে সন্ধানত এনেকৈ গাঁৱে গাঁৱে লৈ আহিছে। ভালো দিয়কচোন, 2 পইচা তেওঁলোকেও পাইছে, আৰু হাতীটোৰো মানে খোৱাৰ অলপ সুবিধা হৈছে। আৰু সৰু ল'ৰা ছোৱালীবিলাকেও এনেকৈ মানে ওচৰৰ পৰা এটা ডাঙৰ জন্তু দেখা পায় আনন্দতে উৎফুল্লিত হৈ মানে পিছে পিছে ঘূৰি আছে। আৰু ৰাতিপুৱাই পুৱাই ময়ো দোকানখন খোলাৰ লগে লগে দেখা পালোঁ, আৰু ইফালৰ পৰা গৈ সিটোমূৰাৰ পৰা ঘূৰি আহি এতিয়া মানে যাব। আৰু সকলোৱে এনেকৈ খোৱা বস্তু দিছে, পইচা দিছে। ময়ো 1 পেকেট বিস্কুট দিছোঁ, আৰু এনেকৈ আমাৰ বাটত ৰখি আছে ঘৰৰ সন্মুখত। আৰু ল'ৰাবিলাক চাওকচোন আজিকালি, আগতে মানে সেই সৰু ল'ৰাবিলাক, আমিও আগতে সৰুতে মানে এনেকুৱা ডাঙৰ এটা জন্তু ওচৰৰ পৰা দেখিলে ভয়তে মানে পলাইছিলোঁ বা দূৰত আছিলোঁ। কিন্তু আজিকালি ল'ৰা ছোৱালীবিলাক চাওক, ওচৰৰ পৰা চেল্ফি ল'ব গৈছে চাওকচোন, দেখিছেনে? চেল্ফি লৈ আছে, দেখছি কি হ'ব মানে জামানা বদলি যাই আছে। আৰু এনেকৈ মানে চেল্ফি লৈ তেওঁলোকে পিছে পিছে দৌৰি এটা আনন্দ পাই আছে। আৰু যিয়ে নহওক, ওচৰৰ পৰা দেখা পাইছে তেওঁলোকৰো ভাল লাগিল। আৰু হাতীটো এটা কথা, মানে হাতীটো বহুত বছৰ আগতে আমি ইয়াতে দেখা পাইছিলোঁ, আগতে এনেকৈ মানে যজ্ঞত আনে। আৰু এইটো যে কল দি আছে, এইটো মোৰ ফাদাৰ হয়, মানে ফাদাৰে সৰু বাচ্ছাবিলাকেই ভয় কৰা নাই, কিন্তু ফাদাৰে ভয় কৰিছে আমাৰ। চাওক কল দিছে এটা। বাৰু যিয়ে নহওক, হাতীটো তাৰমানে কি হ'ল, আমি আগতেও এনেকৈ যজ্ঞত মানে এই হাতীটো দেখা পাইছিলোঁ। আৰু হাতীটো বয়স হৈছে, মাইকী হাতী, সেইকাৰণে দেখাত অলপ সৰু যেন লাগিছে। মতা হাতীবিলাক অলপ ডাঙৰ থাকে, মাইকীবিলাক সৰু থাকে। আৰু এইটো হাতীৰ মানে বয়স বহুত হৈছে চাগে, সেইকাৰণে মানে অলপ
খোজটো লাহে লাহে কাঢ়ি আছে আৰু এনেকৈ মানে মাউতটোৱে লগত এজন সতীৰ্থ লৈ মানে গাঁৱে গাঁৱে অলপ ঘূৰাইছে। সকলোৱে এনেকৈ চালে ওচৰৰ পৰা, মোৰো দোকানৰ সন্মুখেদি এনেকৈ পাৰ হৈ গ'ল আৰু সকলোৱে খোৱা বস্তু কিবা কিবি দিলে এনেকৈ। বাৰু যিয়ে নহওক, ভিডিঅ'টো বহুত দিন এনেকৈ মানে থৈ দিছিলোঁ, কিবা কিবি ক্লিপ বহুত দিন দিয়া নাই আৰু হেলাও লাগি গৈছে, মানে ভিডিঅ' নিদিলে হেলা লাগি যায়। আৰু এই ৰাস্তাটো চাওঁ, মইতো কৈছোঁ ইতিমধ্যে ৰাস্তাটো খুবেই বেয়া হৈছে, গতিকে চৰকাৰে যাতে এইবাৰ ইলেকশ্যনটো গ'লে, ইতিমধ্যে ইলেকশ্যন যোৱাৰ পিছত মই ভিডিঅ'টো আপলোড কৰিলোঁ, যাতে চৰকাৰে আমাৰ এই ৰাস্তাটোৰ ফালে অলপ চকু মেলি চায় আৰু যথেষ্ট অসুবিধা হয় বাৰিষা। আৰু এনেকৈ ভিডিঅ'টো ইয়াতে সমাপ্ত কৰি